ধুবুৰীত আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত যেন সেও মানিব বিচৰা নাই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই। ধুবুৰীৰ এমকো ৰোড আৰক্ষী চকীৰ দুটা পৃথক অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী। ধুবুৰীকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিলেও কিন্তু অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা। তাকে প্ৰতিপন্ন কৰি ধুবুৰীৰ এমকো ৰোড বজাৰ নগৰ আৰক্ষীৰ দুটা পৃথক অভিযানত পুনৰ বিভিন্ন ধৰণৰ নিচাযুক্ত টেবলেটসহ 4জনকৈ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে ধুবুৰীৰ সুভাষ নগৰ অঞ্চলত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেটসহ হানিফ আলী আৰু ৰহিম বাদছা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব কৰা হৈছে। আকৌ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত চলোৱা আন এক অভিযানত নিচাযুক্ত টেবলেটসহ সেলিম শ্বেখ আৰু সিকান্দাৰ আলীক নামৰ অইন দুজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব হোৱা বুলি প্ৰকাশ। বাইকখন আমার একটা লাগে দিতে হবে। ওই গাড়িখান না।